নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈছো তো এই ক্লাছটোত আমি কিছুমান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি এপিএসসি গ্ৰেড 4 কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো যিবোৰ ক্লাছ 6 7 আৰু 8 ৰ এনসিআৰটি কিতাপ আছে সেই কিতাপবোৰৰ পৰা ষ্টাডি কৰি আমি এই পিডিএফবোৰ আপোনালোকৰ বাবে বনাইছো তো যদি আপোনালোকৰ পিডিএফ কিন লাগে আমাক WhatsAppত মেছেজ কৰি লৈ ল'ব ঠিক আছে এটো হৈছে আমাৰ WhatsApp নম্বৰ 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় বা এই নম্বৰটোত জিপে আছে তো কেৱল 79 টকা এটা জিপে কৰি পিনে WhatsAppত স্ক্ৰিনশ্বটটো পঠাই দিলে আমি আপোনালোকক পিডিএফ খিনি গুটেখিনি সেন্ড কৰি দিম ঠিক আছে এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্চন খিনি চাও তো প্ৰথম কোৱেশ্চনটো কি দিছে তিনজন লৰাৰ গড় বয়স 16 বছৰ আৰু যদি তেওঁলোকৰ বয়সৰ অনুপাতটো 4:5:7 হয় তেন্তে সৰু লৰাটোৰ বয়স কিমান হ'ব the average of the three boys is 16 years if the ratio of their ages is 4:5:7 what is the age of the younger boy so তিনজন লৰা আছে আৰু তেওঁলোকৰ গড় বয়সটো দিছে 16 বছৰ তো তিনজন লৰাৰ যদি আমি মুঠ বয়সটো উলিয়াব যাওঁ তিনজন লৰাৰ মুঠ বয়সটো কিমান হ'ব এভাৰেজটো যিমান থাকে ন 16 আছে ন 16 লগত 3 পূৰণ কৰিলে হৈ যাব যেহেতু তিনজন লৰাৰ কথা কৈছে তো 16 ৰ লগত যদি 3 পূৰণ কৰো এটো হৈ যাব 3 6 গুণ 18 8 কৰিলে 1 3 গুণ 3 কে 448 তো তিনজন লৰাৰ মুঠ বয়সটো হ'লগে 48 বছৰ আৰু তেওঁলোকৰ বয়সৰ অনুপাতটো দি আছে 4:5:7 4:5:7 হয়নে নহয় এতিয়া আমি এজন লৰাৰ বয়সটো ধৰি লৈছো 4x আৰু এজনৰ 5x আৰু এজনৰ 7x হল তিনজন লৰাৰ বয়স আমি এনেকৈ ধৰি লৈছো এটা 4x এটা 5x এটা 7x আৰু হিহঁতৰ যেটো মুঠ হেতু হৈছে কে 48 এটা আমি পাই থৈছিলো মুঠটো তো এতিয়া যদি আমি ভালদৰে লক্ষ্য কৰো কি হ'ব 4x + 5x + 7x আৰু এই গুটেই কিটা হৈছে কে 48 হলে নহল এতিয়া আমি যদি চাও 4x 5x আৰু 7x প্লাস কৰিলে কিমান হয় 4 5 9 9 হাতে 16 16x = 48 তেতিয়া ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াব পাৰিম x ৰ ভ্যালুটো কিমান হ'ব 48/16 আৰু 16 48ক যাব 3 বাৰ তো আমি পাই গলো x ৰ ভ্যালুটো 3 হল x ৰ ভ্যালু 3 পালো এতিয়া আমি উলিয়াম প্ৰত্যেকজন বয়স সৰি আমাৰ গুটেৰ কিটা নালাগে নহয় আমাক যেটো সুধিছে এটো উলিয়াম এতিয়া আমাৰ সৰু লৰাটোৰ বয়স সুধিছে আটাইতকৈ সৰু ইয়াৰ ভিতৰত 4x টোৱে হ'ব কাৰণ 5x আৰু 7x ডাঙৰ হয় ন তো 4x = কিমান হ'ব 4 * 3 তো 4 গুণ কিমান হ'ব 12 তো আটাইতকৈ সৰু লৰাজনৰ বয়স হৈছে 12 বছৰ অপচন সি টো হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছে চাগে খেলিমেলি নাই এবিলাক কোৱেশ্চন আমি আগতেও ডিসকাস কৰিছো এতিয়া অকল ৰিভাইজ কৰি গৈছো যাতে আপোনালোকৰ এক্সামৰ আগত আকৌ এবাৰ চাই দিব পাৰে তো নেক্সট কোৱেশ্চনটো চাও এ বি সি ৰ গড় বয়স হৈছে 20 বছৰ যদি এ আৰু বি ৰ গড় বয়স 19 বছৰ হয় তেন্তে সি ৰ বয়স কিমান হ'ব The average age of A, B, C is 20 years. If the average age of A and B is 19 years, then what is the age of C? তো তিনজন মানুহৰ কথা দিছে A, B আৰু C আৰু তেওঁলোকৰ গড় বয়সটো 20 বছৰ এতিয়া আমি A, B আৰু C ৰ টোটালটো যদি আমি উলিয়াও মুঠটো যদি উলিয়াও তেতিয়া কিমান হ'ব 20 * 3 কাৰণ ইয়াতো তিনিজন আছে ন 20 * 3 কৰিলে 60 হ'ব A, B, C ৰ টোটালটো হ'ব 60 বছৰ হল A আৰু B ৰ গড় বয়স দি আছে A and B যদি আমি চাও কিমান হিহঁতৰ 19 বছৰ গড় এই টোটালটো যদি আমি চাও A আৰু B ৰ টোটালটো হ'বগে 19 * 2 আৰু 19 * 2 কৰিলে কিমান হ'ব 2 9 গুণ 18 কৰিলে 1 2 গুণ 2 কে 3 38 হল A B C তিনিজনৰ মিলাই পিনে হয় 60 বছৰ A আৰু B অকলে হয় 38 বছৰ হল এতিয়া আমাক উলিয়াব দিছে সি ৰ বয়সটো কিমান হ'ব তো সিম্পল কথা 60 ৰ পৰা 38 মাইনাস কৰিলে সি টো ওলাই যাবগে তো 60 ৰ পৰা যদি আমি 38 মাইনাস কৰি দিও এটো ওলাই যাব 22 হল 22 ইয়ার্স তো সি ৰ বয়সটো আমাৰ ওলাই গল কিমান 22 বছৰ অপচন সি টো হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ হৈ গল খেলিমেল লগা নাই চাগে একদম ইজি কোৱেশ্চন হয় ভালকে চালে হল আৰু এবিলাক আমি এভাৰেজৰ কোৱেশ্চন কৈছো না প্ৰতিটো ক্লাছতে আমি ডেইলি কৰাই আছো আপোনাক সো ইমান টেনচন নলব আগৰ ভিডিওবোৰ যদি চোৱা নাই চাই দিব এবাৰ তো নেক্সট কোৱেশ্চনটো চাওক প্ৰথম 31টা স্বাভাৱিক সংখ্যাৰ গড় কিমান What is the average value of first 31 natural numbers তো ইয়াৰ কাৰণে এটা সিম্পল ট্ৰিক্স বা সূত্ৰ আছে হেতু হৈছে n + 1 / 2 এটো সূত্ৰ মনত ৰাখিলে হল n মানে হৈছে আমাৰ প্ৰথম কিমানটা স্বাভাৱিক সংখ্যা উলিয়াব দিছে ইয়াতে n ৰ ভ্যালুটো হৈছে 31
যদি আমাক কেতিয়াবা দিয়ে যে প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ গড় কিমান তেতিয়া আমি n ৰ ভ্যালুটো 50 ধৰিম বোলে 10টা উলিয়াব দিছে তেতিয়া n ৰ ভ্যালুটো 10 ধৰিম বোলে কৈছে যে প্ৰথম 15টা স্বাভাৱিক সংখ্যাৰ গড় তেতিয়া আমি n ৰ ভ্যালুটো 15 ধৰিম হল তো ইয়াতে যদি আমি 31 ধৰো তেতিয়া এটো হৈ যাব 31 + 1 ডিভাইডেড বাই 2 আৰু 31 কে 32 32 বাই 2 32ক 2 হৰণ কৰিলে হৈ যাব 16 তো প্ৰথম 31টা স্বাভাৱিক সংখ্যাৰ গড় হৈছে 16 অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে একদম সিম্পল হয় এটা মই আপোনাক এটা কৰিবলৈ দিম হোমৱৰ্ক থাকিলে এটো আপোনালোকৰ সো মই কৈছো যে প্ৰথম 18টা স্বাভাৱিক সংখ্যাৰ গড় কিমান প্ৰথম 18টা স্বাভাৱিক সংখ্যাৰ গড় কিমান আপোনালোকৰ পইণ্টটো ওলাব পাৰে কোনো অসুবিধা নাই পইণ্টত দি দিব কৈছ আনসাৰটো ঠিক আছে প্ৰথম 18টা স্বাভাৱিক সংখ্যাৰ গড়টো কিমান হয় আপোনালোকে কমেন্ট কৰিব ঠিক আছে এই আনসাৰ ইয়াৰ আনসাৰটো আপোনালোকে সকলোৱে কমেন্ট কৰিব কাৰণ একদম ইজি প্ৰশ্ন হয় যদি এনেকুৱা আহে যাতে আপোনালোকে কেতিয়াও ভুল নকৰে তো নেক্সট কোৱেশ্চনটো লৈ আগবঢ়ো কি কৈছে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত পোৱা ৰাজীৱৰ নম্বৰৰ অনুপাতটো হৈছে 5:4 যদি দুইটা বিষয়ত পোৱা নম্বৰৰ পাৰ্থক্য 16 হয় তেন্তে দুইটা বিষয়ত পোৱা মুঠ নম্বৰ কিমান হ'ব সুধিছে ৰাজীৱ নামৰ এজন লৰাই পদাৰ্থ বিজ্ঞান মানে ফিজিক্স আৰু কেমিষ্ট্ৰিত দুটা নম্বৰ পালে আৰু সেই অনুপাত কিটা হৈছে 5:4 আৰু সেই যি দুটা নম্বৰ পাইছে না সেই নম্বৰ দুটাত পাৰ্থক্য মানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে 16 হয় তেন্তে দুইটা বিষয়ত পোৱা মুঠ নম্বৰ সুধিছে তো আমি ধৰি লৈছো যে অনুপাতটো দিছে 5:4 ন তো ধৰি লৈছো যে পদাৰ্থ বিজ্ঞানত 5x নম্বৰ পালে আৰু ৰসায়ন বিজ্ঞানত 4x নম্বৰ পালে হল আৰু আমাৰ পাৰ্থক্যটো দিছে 16 মানে কি 5x - 4x কৰিলে কিমান হয় 16 হয় ঠিক আছে এটা 5x over 4x গুছি গলে অকল x থাকিব আৰু x ৰ ভ্যালুটো আমি কিমান পাই গলো 16 পাই গলো এতিয়া এটাত আছিল ফিজিক্সত পাইছিল 5x ঠিক আছে এটো মই মুছি দিছো লগন লিখে চাওক x ৰ ভ্যালুটো কিমান পাই গলো আমি 16 হলনে x ৰ মানটো পাই গলো আমি x ৰ ভ্যালুটো আমি কিমান পালো 16 এতিয়া এটা আছিল 5x মানে 5 * 16 ফিজিক্সত পালে 5 * 16 আৰু কেমিষ্ট্ৰিত পালে 4 * 16 হৈ গল এটা 5 আৰু 16 পূৰণ কৰিলে কিমান হয় তো 5 16 পূৰণ কৰিলে হৈ যায় আমাৰ 80 আৰু 4 আৰু 16 যদি পূৰণ কৰে 64 এতিয়া আমাক সুধিছে যে মুঠ নম্বৰটো তো মুঠ নম্বৰটো হলে 80 + 64 কৰিলে হৈ যাব তো 80 + 64 যদি কৰে ইয়াৰ ভ্যালুটো লায় 144 ঠিক আছে 144 তো অপচন এটো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ অপচন এটো শুদ্ধ উত্তৰ হ'ব বুজি পাইছে চাগে এটো একদম ইজি কোৱেশ্চন হয় ইমান টান কোৱেশ্চন নহয় তো আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট চাওক যদি 60% অৰ a সমান 3/4 অৰ b হয় তেন্তে হলে a ৰেশিও b কিমান হ'ব মানে a আৰু b ৰ অনুপাতটো উলিয়াব কৈছে তো এই কোৱেশ্চনটো কৰাৰ আগতে মই আপোনাক আগতে কৈছো আৰু এতিয়া কৈছো এটা কথা মন কৰিব যেতিয়া আমাক অনুপাতটো উলিয়াব দিয়ে ধৰক a অনুপাত b উলিয়াব দিছে ন a অনুপাত b উলিয়াব দিছে তো এই অনুপাতটোক আমি ভগ্নাংশ হিচাপে লিখিব পাৰো a/b হিচাপে লিখিব পাৰো মানে a ৰেশিও b a/b আকৌ a/b মানে a ৰেশিও b ঠিক আছে এটো কনফিউজ নহব যদি কোবাত 3/4 দিয়া আছে তেতিয়া 3/4 টোক আমি 3:4 হিচাপে লিখিব পাৰো বলে কোবাত 2/3 দিয়া আছে তেতিয়া আমি 2:3 বুলিও এক লিখিব পাৰো মানে বুজি পাইছে এই কথাটো মন ৰাখিলে হ'ল এতিয়া আমি কোৱেশ্চনটো আগবঢ়ো যদি 60% অৰ a কি কৈছে 60% অৰ a ইকুৱেল 3/4 অৰ b বুলি দিছে তো ইয়াৰ পৰা আমি 60% আঁতৰালে এটো 60/100 হ'ব আৰু ইনটু a হ'ব আৰু এটো 3/4 ইনটু b হ'ব হল এটা এটো যদি কাটাকাটি কৰো 0 0 কাটিলে 2 কাটিলে 6 যাব 3 বাৰ 10 কাটিলে যাব 5 বাৰ তো এটো হৈ গলে 3/5 ইনটু a আৰু ইয়াত থাকিলে 3/4 ইনটু b হৈ গল এতিয়া আমি এই 3/5 টো হেফালে লৈ যাম সমান চিনৰ তেতিয়া এটো কি হ'বগে 3/4 ৰ লগত উলুটা হৈ যাবগে পুৰণটো 5 টো ওপৰত গৈ যাব 3 টো তলত গুচি আহিব আৰু ইনটু b টো থাকিছে তো এটো 3 3 কাটা গল আৰু এতিয়া আমি যদি ভালদৰে লক্ষ্য কৰো b টো এফালে লৈ হলে হৰণ হৈ যাব মানে এটো a/b হ'ব a/b ইকুৱেল কি হ'ব ওপৰত 5 তলত 4 5/4 হল a/b ইকুৱেল 5/4 এতিয়া মই কি কৈছো ললো আগত a/b টোক a ৰেশিও b বুলি লিখিব পাৰো আৰু এই 5/4 টোক 5:4 বুলি আমি লিখিব পাৰো আৰু এটো আমাক খুজিছে a আৰু b ৰ অনুপাতটো খুজিছে ন তো a আৰু b ৰ অনুপাতটো হ'বগে 5:4 ইয়াৰ ভিতৰত অপচন b টো কাৰেক্ট আনসাৰ হ'ব বুজি পালে চাগে এতিয়া চাগে প্ৰবলেম নাই ঠিক আছে তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক যদি কোনো সংখ্যাৰ 60% অৰ 3/5 সমান 36 হয় তেন্তে
সংখ্যাটো কি হ'ব সো এনে ক্ষেত্ৰত এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত আমি সংখ্যাটো x বুলি ধৰি লৈছো ঠিক আছে let the number be x সংখ্যাটো আমি x ধৰি লৈছো এতিয়া কি হ'ব যে x ৰ 60% অৰ 3/5 x ৰ 60% অৰ 3/5 সমান 36 হ'ব তো এটো এটা ইকুৱেশ্যন বনি গল নাই এই ইকুৱেশ্যনটোৰ পৰা আমি এতিয়া x ৰ ভ্যালু উলিয়াই দিব পাৰিম হৈ গল তো এটো কি হ'ব x * 60/100 কাৰণ আমি পাৰ্চেন্ট আঁতৰাব লাগিব * 3/5 = 36 হৈ গল এতিয়া যদি আমি চাও 0 0 এটা কাটিলো 2 কাটিলে 3 বাৰ যাব 10 কাটিলে 5 বাৰ যাব হৈ গল এতিয়া থাকিলে x * ইয়াতে ডাইৰেক্ট যদি চাও 3 3 * 9 আৰু ইফালে 5 5 * 25 সমান 36 এতিয়া সমান চিনৰ ইফালে লৈ যোৱাৰ লগে লগে 9/25 টো কি হ'বগে ওপৰত গৈ যাব 25 টো আৰু 9 টো গুচি আহিব তললে এতিয়া 9 যদি 36 কাটি দিয়ে 9 4 * 36 থাকিলে 25 আৰু 4 তো 25 আৰু 4 পূৰণ কৰিলে হৈ যাব 100 তো x ৰ ভ্যালুটো আমি পাই গলো 100 এটো হ'ব আমাৰ আনসাৰ x = 100 মানে সংখ্যাটো হৈছে 100 অপচন এটো হৈ যাব কারেক্ট আনসার অপচন এটো কারেক্ট আনসার হ'ব বুজি পাইছে সকে খেলিমেলি লগা নাই ক্লিয়ার হৈছে তো আগবাঢ়ো নেক্সট কোৱেশ্চন টুলে নেক্সট কোৱেশ্চন তো চাওক কি কৈছে The ratio of the present ages of Sita and Gita is 8:9 respectively and the sum of their ages is 68 years. What will be the ratio of their ages after 10 years? Sita আৰু Gitar বৰ্তমান বয়সৰ অনুপাতটো দিয়া আছে আমাৰ 8:9 আৰু তেওঁলোকৰ বয়সৰ যোগফলটো দি থৈছে 68 বছৰ এতিয়া সুধিছে 10 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাতটো কিমান হ'বগি তো 10 বছৰৰটো সুধিছে তো আমি যদি এটো ভালদৰে চাও কি কৈছে তেওঁলোকৰ বয়সৰ বৰ্তমান অনুপাতটো দি থৈছে 8:9 তো আমি সিতাৰ বয়সটো 8x বুলি ধৰিলো আৰু গীতাৰ বয়সটো 9x বুলি ধৰিলো আৰু হিহঁতৰ যোগফলটো দি থৈছে 68 মানে 8x + 9x = 68 তো ইয়াৰ পৰা যদি আমি x ৰ ভ্যালুটো উলিয়াবলৈ যাওঁ এটা হ'ব 17x = 68 আৰু ইয়াৰ পৰা x ৰ ভ্যালুটো উলালে কি হ'ব 68/17 আৰু 17 কাটিলে যাব 4 হল x ৰ ভ্যালুটো আমি পাই গলো 4 তো সিতাৰ বয়সটো হ'ব 8 * 4 মানে হ'বগে 8 * 32 আৰু গীতাৰ বয়সটো হ'ব 9 * 4 9 4 গুণ হ'বগে 36 হল এজনৰ সিতাৰ বয়সটো হৈ গলগে 32 বছৰ আৰু গীতাৰ বয়সটো হৈ গলগে 36 বছৰ এতিয়া আমাক সুধিছে যে 10 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাতটো কিমান হ'ব তো আমি যদি 10 বছৰৰ পিছত চাও এটাটো এগৰাকীৰ 32 আৰু এগৰাকী 36 তো 32 + 10 হ'ব আৰু এজনৰ হ'ব 36 + 10 তো 32 এ 10 42 আৰু ইফালে অনুপাতত যদি আমি লিখি দিও ডাইৰেক্ট আৰু এটা হ'ব 46 তো 42 আৰু 46 এতিয়া 2 যদি কাটি দিও এটো 21 বাৰ যাব 46 কাটিলে 23 বাৰ যাব হল 21 অনুপাত 23 হ'ব হেতৰ 10 বছৰৰ পিছত বয়সৰ অনুপাত 21 23 আছে নেকি অনুপাতত অপচন ডি আছে অপচন ডি টো হৈ যাব কারেক্ট আনসার বুজি পালে সকে এতিয়া সকলোৱে তো আজি ভিডিওটো আমি বেছি দীঘল নকৰিলো এইকেইটা কোৱেশ্চনে ডিসকাস কৰিলো যদি কোৱেশ্চন কিটা ভাল লাগে ভিডিওটো লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব ঠিক আছে আৰু আপোনালোকৰ যদি পিডিএফ সমূহ লাগে তেতিয়া হলে এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় বা ইয়াত জিপে আছে ইয়াত কেৱল 79 এটা পে কৰি পিনে আপোনালোকে স্ক্ৰিনশ্বটটো পঠাই দিলে আমি আপোনালোকক APSC গ্ৰেড 4 গুটেখিনি সাবজেক্টৰ পিডিএফ পঠাই দিম ধন্যবাদ